কিন্তু যুদ্ধটো হ'ব হা আজি শিৱসাগৰৰ দৰে জেগাত ৰংঘৰ চাৰিআলি ৰংঘৰৰ পৰা 100 মিটাৰ আঁতৰত ৰাতি 11টা বজাত সন্দেহযুক্ত মানুহ খিলঞ্জীয়া মুছলমান সকলো লগ হৈ নাৰায়ে তকবীৰ আল্লাহু আকবৰ ধ্বনি দিছে কিন্তু আমাৰ মুখত আজিলৈকে জয় শ্ৰীৰাম শুনিছে নেকি আমি জয় অসমৰ স্থিতিত আছো জয় অসমেই কৈ আছো কিন্তু তেওঁলোকে ক'ব নাৰায়ে তকবীৰ আল্লাহু আকবৰ আৰু আমিতো আজিলৈকে হয় হয় মহাদেৱ আৰু জয় শ্ৰীৰাম কৈ ৰাস্তাত ওলোৱা নাই এটা এই কথা বতৰাবিলাকে এটা স্পষ্ট ইংগিত দিছে যে শিৱসাগৰৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে বাংলাদেশী মূলৰ সন্দেহযুক্ত মানুহক ৰক্ষণাবেক্ষণ দিছে সঁচাটো সঁচা আহক আমাৰ গোটেই প্ৰত্যেক ফুকন নগৰ মেলা চকৰ গণপতি মই নিজেই যাম এক ঘৰ মানুহৰ পিছফালে হিন্দু বাংলাদেশী আছে নি আপোনালোকে দেখুৱাই দিয়ক সৰজমিন তদন্ত কৰক আপোনালোকে যেতিয়ালৈকে আমি হিন্দু বাংলাদেশী বিৰোধ কৰি আছিলো মাৰোৱাৰী মানুহৰ বিৰোধ কৰি আছিলো বেংগলী মানুহৰ বিৰোধ কৰি আছিলো বিহাৰী মানুহৰ বিৰোধ কৰি আছিলো তেতিয়ালৈকে আমি জাতীয়তাবাদী আৰু যোনদিনা আমি মুছলমান বাংলাদেশী বিৰোধ কৰিলো আমি সেইদিনা সাম্প্ৰদায়িক এইবোৰ কথাবোৰ নচলিব একদম স্পষ্ট কৰি দিছো যদি শিৱসাগৰ জ্বলে জ্বলিব কি ভয় খাই আছো নেকি কাবালে সিহঁতি জ্বলাব আমি কি হাতত খাৰু পিন্ধি আছো জ্বলিব শিৱসাগৰ জ্বলিব মই কৈ দিলো